গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আজি সৰস্বতী পূজা আজি ৰাতিপুৱা বঙাইগাঁৱৰ পৰা আহিলোঁ 8:30 মান বজাত আহি পালোঁ তাৰ পৰা ল'ৰাটো ৰাতিপুৱা গা ধোৱা নাছিল আহি মাৰি গা ধোৱালোঁ তাক গা ধোৱা মই অলপমান ধুলোঁ স্কুলত গ'লোঁ তাক পূজা চূজা কৰিলোঁ পূজা কৰি প্ৰসাদ খালোঁ খিচিৰি খালোঁ খাই লৈ সোনকালে ৰুমলৈ গুচি আহিলোঁ মানে সোনকালে হ'ল পূজা 9 বজাত যে শেষে আজি পূজা গতিকে সোনকালে শেষ কৰি পূজা কৰি ঘৰলৈ গুচি আহিলোঁ আহি আৰু বহুত ঘৰত কাম আছে কামবিলাক কৰোঁ আহিলে ঘৰত গ'লে বিয়াত গৈছিলোঁ যে আৰু ঘৰত গৈ কাপোৰ চাপোৰবিলাক লেতেৰা হ'ল সেইবিলাক ধুব লাগে সেইবিলাক ধুবলৈ ওপৰত লৈ আহিছোঁ ওপৰত তাৰমানে ধুবৰ কাৰণে ভাল আৰু ধুয়ে ওপৰত মেলি দিবৰ কাৰণে ভাল হয় ওচৰতে হয় বাথৰুমত ধুব পৰা যায় পিছে বাথৰুমত ধুলে আৰু হেৰি হয় আৰু লৈ আহিব লাগে ওপৰত দাঙি দাঙি অলপ কষ্ট হয় আৰু ওজন বেছি হৈ যায় বাল্টিংটোত কাপোৰবিলাক ভিজা কাপোৰ এতিয়া ওপৰত ধুলে আৰু কষ্ট বেছি নহয় আৰু ধুয়ে ওপৰতে মেলি দিব পৰা যায় সুবিধা হয় বস্তুটো সেইবাবে ওপৰতে লৈ আহিলোঁ ওপৰতে ধুই আৰু মেলি জোতা চোতা চব আনিছোঁ ল'ৰাটোৰ ক'ৰবাত গ'লে বিৰাট লেতেৰা কৰে বিৰাট খেলিছে বিয়াত যাওঁতে একদম জোতা চেচ কৰি পেলাইছে সেইবাবে আৰু জোতাটো ধুবলৈ আহিছোঁ জোতা চোতা ধুই কানি কাপোৰ ধুই যাম মানে অহাকালি আৰু এঠাইত যাম মানে অসম সাহিত্য সভা অধিৱেশন চলি আছে যে পাঠশালাত তাতে যাওঁ বুলি ভাবিছোঁ চিৰচেনেহী মোৰ ভাষা জননী গতিকে চাবতো লাগিবই নিজৰ হয় নিজৰ অসমৰ হয় অসমৰ সাহিত্য সভাৰ এবাৰ হৈছিল চনত 13 চনত হৈছিল বৰপেটা ৰোডতে হৈছিল তেতিয়া বাৰু চাইছিলোঁ তেতিয়া বহুত দিন হৈছিল কিমান দিন হৈছিল মনত নাই কিন্তু হৈছিল আৰু ইয়াতকৈ বেছি ইয়াত মাত্ৰ 5 দিন হৈছে গতিকে চাব যাব লাগিব ল'ৰাটোক দেখাই আনিব লাগিব তাৰ কাৰণে মানে অহাকালি আৰু ধুব টাইম নহ'ব কাপোৰবিলাক সেইবাবে মানে আজিয়ে ধুই যাওঁ নুশুকাব অৱশ্যে এতিয়া 2টা বাজি গ'ল অলপমান এনে পানীটো সৰিব আৰু তাৰপাছত আৰু ৰুমতে নি মেলি দিম ৰুমতে শুকাই থাকিব তাৰপিছত অহাকালি সাহিত্য সভা চাব যাম গ'লে আৰু ভিডিঅ' কৰা হ'ব বাৰু তাতে ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে আগবঢ়াম এটা ভিডিঅ' বনাই গতিকে চাই থাককচোন ভিডিঅ'টো আজি কি কৰোঁ আপোনালোকে ক'ৰ পৰা আহিছে পাঠশালাৰ সাহিত্য সভা চাবলৈ কমেণ্ট বক্সত জনাবচোন আৰু জনাবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে চাই কমেণ্ট কৰিবচোন কমেণ্ট কৰিলে মানে গম পোৱা যায় কেনেকুৱা লাগে কেনেকুৱা লগা নাই মইতো দিবলৈ চেষ্টা কৰি আছোঁ ভালদৰে আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কি ভিডিঅ' লাগে জনাবচোন মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ অবিহনে মই কেনেকৈ আগবাঢ়ি যাম সেইটোও নহ'ব গতিকে আপোনালোকে মোৰ লগত থাকিব মই দিবলৈ সদায় চেষ্টা কৰিম আপোনালোকে মোক সহায় কৰিব গতিকে মই যিমান পাৰোঁ ভিডিঅ'বিলাক ভালদৰে যেন কিবা এটা থাকে তাতে আৰু যোনটো ভিডিঅ' দিছোঁ সেইটোত যেন কিবা এটা পায় মানুহে সেনেকুৱা দিবলৈ চেষ্টা কৰিম এতিয়া অৱশ্যে নতুন ট্ৰাই কৰি আছোঁ লাহে লাহে এতিয়া আৰম্ভণিহে হৈছে মাত্ৰ গতিকে বহুত ভুল হ'ব ভুলবিলাক আপোনালোকে ক্ষমা কৰি দিব ভুল হ'লে কি ভুল হৈছে সেইবিলাক কমেণ্ট বক্সত জনাব মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম গতিকে এতিয়া আৰু সন্ধিয়া আহিলোঁ চাকি বন্তি জ্বলাব মানে আজি ঘৰত ৰুমত পূজা কৰা হোৱা নাছিল ডাইৰেক্ট আহি বঙাইগাঁৱৰ পৰা স্কুলত গ'লোঁ যে এতিয়া সন্ধিয়াই গা পা ধুই আৰু ঘৰত জ্বলালে ভাল নালাগেও নহয় ঘৰত চাকিটো নজ্বলালে প্ৰতি বছৰে জ্বলোৱা যায় ল'ৰাটোৰ নামত তাকে 2 বছৰে হ'ল স্কুলত দিয়া যোৱা বছৰো মোৰ কৰা নহ'ল কিবা এটা বিশেষ অসুবিধাৰ কাৰণে গতিকে এইবাৰ পাইছোঁ যিহেতু ঘৰত জ্বলাই লওঁ সন্ধিয়া হ'লেও খাই লৈ হ'লেও জ্বলাই লওঁ আৰু খিচাৰি খাই আহিছোঁহে উপায় নাই আৰু নিমিলে যে ইফালে মানে পূজা কৰি থাকিলে সিফালে পূজা শেষে হৈ যায় স্কুলত কাৰণ 9 বাজিতে শেষ যে পূজা এইবাৰ গতিকে ৰাতিপুৱাই আহিছোঁ বঙাইগাঁৱৰ পৰা 7:30 আৰু ভাত বনাওঁ আবেলি হৈছে ল'ৰাটো তাৰমানে স্কুলত খিচিৰি খুৱাইছে যে নাখাল অলপো
সেনেকুৱাই তাৰমানে তাক খুৱাব নোৱাৰে বাহিৰত কেতিয়াবা খায় আৰু কেতিয়াবা মই নাখাওঁ বুলি কওঁ কিন্তু সি আৰু খাব বিচাৰে পিছত মই লাজ পাওঁ তাৰমানে তাতেও তাৰমানে জোৰ জবস্তি কৰা নহ'ল যদি ক'লৈ খোৱা কৰি খুৱাই দিলৈ তেতিয়া খালৈ মই আৰু বাহিৰত আৰু এনেকুৱা কৰা নাই খালে খাব নাখালে নাই এনেকৈ সেইকাৰণে আৰু ঘৰতে আৰু এতিয়া বনাই দিম নহ'লে আৰু কিবা কিবি খাই দিব বেলেগ খালে আৰু ভাত নাখাব গেছ হৈ যায় বেলেগ বস্তু খালে গতিকে বুট ভাজিছোঁ বেলেগ কৰা নাই একদম চিম্পুল দালি বনাইছোঁ বুট ভাজিছোঁ সিটো নাখায় এইবিলাক বুটটোত অকল দালি খাব আৰু পাপৰ ভাজিম সেইখিনিয়ে আৰু সেইখিনি বনাই আৰু আমাৰ কাৰণেও হ'ব আৰু একেলগে আৰু ৰাতি বনাব নালাগে এতিয়া বেছি টাইম ৰাতি হোৱা নাই অৱশ্যে 4:30 5টাৰ ভিতৰখিনিমান হ'ব সেইকাৰণে এতিয়া একেলগে বনাই দিছোঁ খুৱাম অলপ দেৰিকৈ খুৱাম এতিয়া বনাই থৈ দিওঁ লাহে লাহে পিছত খুৱাম আৰু কেতিয়া পটককৈ বিচাৰিব কিবা ভোক লগা বুলি ক'ব কিবা খাই দিব সেইবাৰ নাখাব তাৰমানে বনাই দিনটো ভাগৰ লাগিছে গাড়ীত অহা কথা গাড়ীত আহিলোঁ আহি আৰু স্কুলত গ'লোঁ সেইকাৰণে আৰু তাৰমানে ৰাতি আৰু ভাত বনাব মন নাযাব সেইকাৰণে এতিয়াই বনাই থৈ দিওঁ এতিয়া যেতিয়া মন তেতিয়া খাই দিম এতিয়া দালিটো সম্ভাৰ মাৰিলোঁ দালিটো হ'লে বুটটো ভাজি হৈছে পাপৰটো ভাজিব লাগিব সেইখিনিয়ে আৰু বেছি নাই সন্ধিয়া হ'বই আৰু কাপোৰবিলাকো ধুই দিছিলোঁ সেইবিলাকো আনিব লগা আছে এতিয়া ভাতটো বহাই দি কিবা সুধি আছে দেখিছেনে অমুক তমুক কি বনাইছে মা ভিডিঅ' কৰি আছা নেকি তুমি সেইবিলাক সুধি আছে এতিয়া আৰু ভাতটো বহাই দি যাব লাগিব ওপৰত কাপোৰ আনিব লাগিব কাপোৰখিনি তাৰমানে যদি 4:30 মানতে নানো তেতিয়াহ'লে 5টা বাজিলে আৰু কাপোৰখিনি মানে হেৰি হৈ যায় সেমেকি যায় তাৰমানে অলপমান গৰম ৰ'দত থাকিলে ভাল হয় কাৰ এনেকুৱা অভ্যাস আছেনো ভাত বনাই থাকোঁতে গেছ মোচা মই কিন্তু এনেকৈ মুচিয়ে থাকোঁ গালি পাৰে মোক সেইকাৰণে ভণ্টিয়ে বেছি চাফা বুলি কয় আৰু হ'বই গোটেইখিনি ভাতখিনি বনোৱাৰ পিছত মুচিবি সেইটো কয় মোৰ কিবা ভাল নালাগে মই মুচিয়ে থাকোঁ মানে চাফা থাকিলে আৰু ভাল লাগে আৰু বনাই সেয়ে আৰু এনেকৈ থাকোঁতে যায় দিনটো সেইকাৰণে মানে নিজৰ কাৰণে কিবা এটা কৰিব মানে টাইমে নহয় সেইটো কৰি থাকোঁতে যায় সেয়া কি কৰি আছে দেখিছেনে কেনেকৈ আছে খুচি আছে এইডালেদি এইডাল মানে চেল্ফি ষ্টিক অনা আছিল এডাল আনিছিলোঁ দুদিনেই নগ'ল দুদিনতে নষ্ট কৰিছে ভাঙি পেলাইছে এডাল আৰু নতুন কৰি আনিছোঁ এতিয়া সেইডাল দিয়া নাই তাৰমানে সেইডাল তাৰমানে সদায় লয় তাৰমানে নিদিলেও তাৰমানে কান্দে কিবা কৰে মানে কথা নুশুনে বুলি ক'ব পাৰি তাৰপাছত জোৰ জবস্তি সেইডালকে লাৰি থাকে আৰু ৰাতিপুৱাৰ পৰা তাৰমানে ৰাতি শুৱাতেও লগত ৰাখে তাৰমানে নেদেখা বস্তু পাইছে যে কিবা নিচিনা পাইছে সেনেকুৱা নতুন বস্তু আনিলে মানে না ভাঙাৰ পিছতে তাক মানে বাদ দিয়ে সেনেকুৱা আৰু সেইটো আৰু লৈছে সেইডাল লৈ এনেকৈ টানতে মানে তলৰ এডাল ছিঙি গৈছে যোৱাৰ কাৰণে আৰু সেইডাল কামত নাহে আৰু মই আঠা দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আঠাটো নাখাতে তাৰমানে ওলাই যায় সেই আৰু এয়া খেলি আছে এতিয়া সন্ধিয়া হৈছে বাহিৰত দেখিছেনে পৰিৱেশ আন্ধাৰ হ'বই আৰু বেছি টাইম নাই আজি বতৰটো বেছি ৰ'দো নাই একদম পাতল তথাপি গৰম আহিল কিন্তু গৰম ভালেই পৰিব কিজানি এইবাৰ গৰমটো ঠাণ্ডা বেছি দিন নহ'লে 15 দিনমান হ'ল নেকি বিহুৰ আগত তাৰপিছত ঠাণ্ডাটো কমিয়ে গ'ল ঠাণ্ডা নাইয়ে সোনকালে মানে ঠাণ্ডাটো মানে একমাহ তাৰমানে বেছিকৈ একমাহ ঠাণ্ডা নহ'ল কিজানি 15 দিন মানে ভাল ঠাণ্ডা দিলে তাৰপিছত আৰু ঠাণ্ডা নোহোৱাই হ'ল এতিয়া ভাতটো হ'বই আৰু ভাতটো হৈছে ভাতটো বন্ধ কৰি থৈ মই এইবাৰ কাপোৰ আনিব যাব লাগিব নহ'লে আন্ধাৰ হ'বই আৰু বেছি টাইম নাই এয়া কাপোৰ আনিব গৈ আছোঁ মই আন্ধাৰ হৈছে বুলি ক'ব পাৰে এতিয়া অলপ আছে আৰু ওপৰৰ পৰা অলপ পোহৰ দেখা যায় ভিতৰত আন্ধাৰে হৈছে ঘৰৰ ভিতৰত ওপৰত উঠি আছোঁ আন্ধাৰে হৈছে লাইটবিলাক দিয়া যোৱা নাই যে এয়া অলপ পোহৰ আছে এতিয়া মই য'ত থাকোঁ সিহঁতৰ দাদাৰ মানে মাক হয় এয়া চাকি জ্বলাই আছে তুলসী গছ এডাল আছে তাতে সদায় ধূপ ধূনা দিয়ে সন্ধিয়া দিয়ে ৰাতি দিয়ে
তলতো এডাল দিছে মোক কৈছে কাৰণ তলতো এডাল দুবাৰ দিবা একবাৰ ওপৰত যাব একবাৰ তলত কষ্ট হয় আৰু বয়স হৈছে মানুহজনী অলপমান কষ্ট হয় মই কৈছোঁ এবাৰ ৰাতিপুৱা ইয়াতে দিব সন্ধিয়া তাতে দিব এনেকৈ দিব মানে ৰুলে আৰু নিদিলেও ভাল নালাগে দিয়কচোন তুলসীডাল ৰুইছে সেনেকৈ থ'লেও ভাল নালাগে সেইকাৰণে দিয়ে আৰু কিন্তু অলপ কষ্টও হয় বয়সীয়াল মানুহ ওপৰত এবাৰ উঠা এবাৰ তলত টান পাই দিয়কচোন ঠাণ্ডাৰো কথা সেয়াই আৰু দেখিছেনে বাহিৰৰ পৰিৱেশটো কেনেকুৱা ওপৰৰ পৰা এনেকুৱাই আৰু পথাৰ হয় ইফালে খোলা জেগা ভাল লাগে বিৰাট গৰমৰ দিনত থাকি বিৰাট ঠাণ্ডা ভাল লাগে মানে বতাহ আহি থাকে খিৰিকীবিলাক খুলি থ'লে খোলা যে ছাইডত বেলেগ আৰু ঘৰ নাই সেইকাৰণে ধুনীয়া বতাহ আহে এয়া কাপোৰবিলাক মই লৈ আছোঁ শুকা নাই ভালকৈ কিছুমান শুকাইছে কিছুমান শুকা নাই সেইকাৰণে চাইড কৰি লৈছোঁ এতিয়া আৰু কাপোৰ চাপোৰ আনি অলপ পাছত আৰু ল'ৰাটোক ভাত খুৱাম খুৱাই আৰু অলপমান কিতাপ পঢ়াব লাগিব আজিতো কিতাপ পঢ়া নহ'ব আজি সৰস্বতী পূজাত অৱশ্যে নপঢ়োঁ আপোনালোকে পঢ়িছিল নে আমাক তাৰমানে মায়ে পঢ়িব দিয়া নাছিল সৰস্বতী পূজাত আমি আৰু বছৰত এদিন আৰু কিতাপ নপঢ়োঁ একদম ভাবিয়ে থাকোঁ সৰস্বতী পূজা আজি পঢ়িব নালাগে নাজানো এইটো কি সঁচা মিছা কথা কিমান দূৰ সঁচা গম নাপাওঁ কিন্তু আমাক সেনেকৈ হেৰি কৰিছিল আৰু মায়ে গতিকে ময়োতো কৰিব লাগিব ল'ৰাটোৰ তাত এপ্লাই কৰিব লাগিব আৰু এতিয়া ঠিক আছে দিয়ক তলত নামি আৰু ল'ৰাটোক খুৱাম ভাত গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আৰু আহিম গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে নতুন ভিডিঅ'বোৰ আপোনালোকৰ সোনকালে ন'টিফিকেশ্যনটো পায় আৰু নতুন ভিডিঅ' দিয়াৰ গতিকে সেইখিনি কৰি দিব ঠিক আছে তেনেহ'লে বাই বাই থেংক ইউ